আজি আমি এই ভিডিঅ'টোত এডিআৰই এক্সাম পেটাৰ্ণ আৰু চিলেবাছৰ বিষয়ে ডিছকাশ্যন কৰিম। আগন্তুক যিটো আহি আছে এডিআৰই 3.0 তাৰ এক্সাম পেটাৰ্ণটোনো কি হ'ব, যিসকলে নতুনকৈ দিব আৰু তাৰ চিলেবাছ কি আমি পঢ়িব লাগিব তাৰ বিষয়ে এই ভিডিঅ'ত ডিছকাশ্যন কৰা হ'ব। আৰু ইয়াতে এক্সাম অভাৰভিউটো ইয়াতে ধুনীয়াকৈ দিয়া আছে। এক্সাম তোমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন মানে এডিআৰই ফুল ফৰ্মটো। তাৰপিছত কোনে কণ্ডাক্ট কৰাব, SLRC মানে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনে এইটো কণ্ডাক্ট কৰাব এক্সামটো। তাৰপিছত এক্সাম অথৰিটি ইয়াতে দিয়া আছে, পোষ্ট টাইপ গ্ৰেড 3 এণ্ড গ্ৰেড 4 ভেৰিয়াছ ষ্টেট গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট মানে বিভিন্ন ডিপাৰ্টমেণ্টত এই এডিআৰইৰ যোগে মানে চাকৰি দিয়া হয়। আৰু মোড অফ এক্সাম অফলাইন হ'ব আৰু কুৱেশ্যন টাইপ মাল্টিপল চইচ কুৱেশ্যন MCQ থাকিব। তাৰ পৰা আমি এটা চিলেক্ট কৰিব লাগিব। মিডিয়াম অফ এক্সাম আছামিজ, বড়ো, বেংগলী, ইংলিছ, হিন্দী যিকোনো ভাষাত দিব পাৰি। আৰু এডিআৰই 3.0টোত নিগেটিভ মাৰ্কিং থাকিব 0.25 মাৰ্কছ ডিডাক্টেড পাৰ ৰং ওৱান মাৰ্ক। অ'কে, ওৱান মাৰ্কৰ কুৱেশ্যনত 0.25 মাৰ্ক মানে ডিডাক্টেড কৰা হ'ব আৰু 0.50 ফৰ 2 মাৰ্ক কুৱেশ্যনছ মানে মাইনাছ হৈ যাব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সামিনেশ্যন ফ'ল'ড বাই স্কিল টেষ্ট ইণ্টাৰভিউ পোষ্ট স্পেচিফিক মানে পোষ্ট অনুযায়ী আমাৰ ইণ্টাৰভিউ বা স্কিল টেষ্ট হ'ব। তাৰপিছত ষ্ট্ৰাকচাৰ অফ এডিআৰই পেপাৰ্ছ গ্ৰেড 3ৰ বাবে থাকিব বেচেলৰ অফ ডিগ্ৰী লাগিব বা হায়াৰ ছেকেণ্ডেৰী বা ড্ৰাইভাৰৰ বাবে আমি ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপিছত গ্ৰেড 4ত আছে ক্লাছ 10 মেট্ৰিকুলেশ্যন এণ্ড ক্লাছ 8 আৰু ক্লাছ 10 পাছ কৰাসকলে গ্ৰেড 4ত এপ্লাই কৰিব পাৰিব আৰু HS বা ডিগ্ৰী পাছ কৰাসকলে তেওঁলোকে গ্ৰেড 3ত এপ্লাই কৰিব পাৰিব। আৰু এতিয়া আছে গ্ৰেড 3 এক্সাম পেটাৰ্ণটোৰ বিষয়ে আমি চাম। এতিয়া টোটেল কুৱেশ্যন 150, টোটেল মাৰ্কছ 175, ডিউৰেশ্যন 3 আৱাৰ্ছ দিয়া থাকিব। তাৰপিছত আমি আৰু ধুনীয়াকৈ চাব পাৰোঁ যে ইয়াতে লিখা আছে ছাবজেক্টবোৰ ছ'চিয়েল ষ্টাডিজ 30 কুৱেশ্যনছ মাৰ্কছ থাকিব 31 মাৰ্কে, জেনেৰেল নলেজ 35, লজিকেল ৰিজনিং 20, মেথমেটিক্স 30, জেনেৰেল ইংলিছ 10 মাৰ্কছৰ আৰু ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজ 2 মাৰ্কছ ইচ 25 আৰু মাৰ্কছ 25টা কুৱেশ্যন আৰু মাৰ্কছ থাকিব 50 মানে 175 টোটেল মাৰ্কছ। আছে ছাবজেক্ট ৱাইজ চিলেবাছ জেনেৰেল নলেজত কি আমি পঢ়িব লাগিব, কাৰেণ্ট এফেয়াৰ্ছ, নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল নিউ ইনভেনশ্যন, চাইণ্টিফিক ডেভেলপমেণ্ট কি হৈছে কাৰেণ্ট এফেয়াৰ্ছখিনি আমি ভালদৰে চাব লাগিব। ফেমাছ প্লেচেছ ইন ইণ্ডিয়া এণ্ড জেনেৰেল এৱেৰনেছ এবাউট ইণ্ডিয়া এণ্ড আছামৰ বিষয়ে আমি এইখিনি পঢ়িব লাগিব। তাৰপিছত আমি যদি চাওঁ আছে তলত আছে ছ'চিয়েল ষ্টাডিছত আমি ফিজিকেল জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড এইখিনি আমি চাব লাগিব। জেনেৰেল ইংলিছত চেণ্টেন্স কাৰেকশ্যন ইৰৰ স্পটিং, ফিল ইন দ্য ব্লেংকছ, ইডিয়মছ এণ্ড ফ্ৰেজেছ, চিননিম ইণ্টনিমছ, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, ক্লজ টেষ্ট এণ্ড ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট এট দ্য বেচেলাৰ্ছ ডিগ্ৰী লেভেল, দ্য ৰিডিং কম্প্ৰিহেনশ্যন ছেকশ্যন, ৰিজনিঙত নাম্বাৰ চিৰিজ, কোডিং, ডিকোডিং, এনালজি, ডাইৰেকশ্যন, চেঞ্চ, ষ্টেটমেণ্ট এণ্ড কনক্লুজন। তাৰপিছত এইখিনি যিখিনি কমন আৰু SSC এক্সামত আহে ঠিক তেনেদৰে 26 বৰ্ষৰ এয়া হৈছে এডিআৰই এক্সামৰ চিলেবাছ আৰু এক্সাম পেটাৰ্ণখিনি। এতিয়া এইকেইটা ছাবজেক্ট যদি আমি পঢ়োঁ ৰিজনিং, মেথছ, GK আৰু ছ'চিয়েল ষ্টাডিজ, তো এইটো এক্সাম ধুনীয়াকৈ কোৱালিফাই কৰিব পাৰিব সকলোৱে আৰু MCQ টাইপ হয় ইয়াত। তো আজিৰ ভিডিঅ'টো ইমানেই, থেংক ইউ।